বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় অৰ্থাৎ আপোনালোকে বহুত দিন ধৰি অপেক্ষা কৰি আছে বা আমাৰ চৰকাৰখনে বহুত দিন ধৰি আপোনালোকক অপেক্ষা কৰাই আছে যে আপোনালোকে এইটো মাহত পাই যাব বা আপোনালোকক কৈছিলে যে জুন মাহত আপোনালোকে লাষ্টৰ ফালে আপোনালোকে পাই যাব। এতিয়া বৰ্তমান আপোনালোকক কৈছে যে আপোনালোকে এইটো মাহৰ প্ৰথম সপ্তাহতে জুলাই মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে পইচাখন লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ পইচা। গতিকে আজি মই আপোনালোকক জনাই দিম যে আপোনালোকে কোনটো মাহত আপোনালোকে পইচাটো পাব বা কোন তাৰিখৰ পৰা কোন তাৰিখৰ ভিতৰত আপোনালোকে পইচাটো পাব। আৰু আপোনালোকৰ বহুতো কিন্তু মানে হিতাধিকাৰী আছে, সেই হিতাধিকাৰীৰ নাম কিন্তু এইবাৰ লিষ্টৰ পৰা কটা হৈছে। গতিকে আপোনালোকক কিন্তু এতিয়ালৈকে মানে লিষ্টখন প্ৰকাশ কৰিছে, কিন্তু আপোনালোকে কিছুমানে চাগে বিচাৰি পোৱা নাই বা কিছুমানে হেৰি কৰিব পৰা নাই। আপোনালোকে মানে আৰু কিছুমান মানে হিতাধিকাৰীৰ কিন্তু পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টত কিছুমানে পাই গৈছে, কিন্তু কোনসকলৰ পাইছে আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো মানে আপোনালোকৰ পিএম কিষাণৰ পইচাটো যে সোমাইছে আপুনি কেনেকৈ চেক কৰিব পাৰিব। আপুনি কেৱল আধাৰ কাৰ্ডৰ নম্বৰ দি আপোনাৰ মানে ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব, যিটো বেংক বেলেঞ্চত ষ্টেটাছ হয় পিএম কিষাণৰ তৰফৰ পৰা অহা 2000 টকাটো আপোনালোকে চেক কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব, লিংক আছে, আপোনালোকে তাতে গৈ ভিডিঅ'টো চাব, চাই পেলাই আপোনালোকে চেক কৰি ল'ব। গতিকে ইম্পৰ্টেণ্ট কথাটো হৈছে যে আপোনালোকক মানে চৰকাৰে বহুতখিনি মানে অপেক্ষা কৰোৱাৰ পিছত কিন্তু এইবাৰ মানে আপোনালোকৰ মানে নামকেইটা মানে অলপ বেছিকৈ মানে ভেৰিফিকেশ্যন হৈ আছে। মানে বহুত অযোগ্য হিতাধিকাৰীসকলে কিন্তু এই মানে আঁচনিখনৰ পইচাখন লাভ কৰি আছে। গতিকে চৰকাৰে কেতিয়াও এনেকুৱা বিচৰা নাই যে অযোগ্য হিতাধিকাৰীসকলে যিকোনো আঁচনিৰ পইচা লাভ কৰক বা তেখেতসকল মানে ধনী মানুহ অলপ চলমান বা চলিব পাৰে, সেইসকলৰ মানে টকা পইচা মানে ইমান হেৰি নাই, সেইসকলে মানে এপ্লাই কৰি থৈছে আৰু সেইসকলক কিন্তু অৰুণোদয় আঁচনিখন লাভ কৰি আছে। গতিকে চৰকাৰৰ এটাই কথা যাতে অযোগ্য হিতাধিকাৰীসকলে যাতে পইচাখন লাভ কৰিব নোৱাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে, সেইটো কথা হৈছে মানে আপোনালোকে যিসকলে মানে আপোনাৰ মানে আধাৰ কাৰ্ডটো এতিয়ালৈকে আপোনাৰ বেংকৰ একাউণ্টৰ লগত DVD লিংক কৰি ৰখা নাই, তেতিয়া কিন্তু আপুনি এজন যোগ্য হিতাধিকাৰী হৈও কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। এক নম্বৰ কথাটো হৈছে আপোনালোকে জল্দি গৈ পেলাই আপোনালোকৰ CHC চেণ্টাৰৰ ওচৰত যাব বা CHC চেণ্টাৰত যাব, গৈ পেলাই আপোনালোকৰ আধাৰ কাৰ্ড যিটো আছে সেইটো আধাৰ কাৰ্ডটো আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত DVD লিংক কৰা ৰাখিব, যাতে চৰকাৰে কোনো এখন আঁচনিৰ পইচা দিয়ে বা চৰকাৰী কোনো পইচা আহে আপোনালোকৰ বেংকৰ একাউণ্টত DVDৰ মাধ্যমেৰে কিন্তু আপোনালোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। গতিকে তাৰপিছত কথাটো হৈছে আপোনালোকৰ মানে যিটো মানে আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডটো আপোনালোকৰ EKYC কৰিব লাগিব। আধাৰ কাৰ্ড দি আপোনালোকৰ পিএম কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে বা আপোনালোকে CHC চেণ্টাৰৰ ওচৰত গৈ পেলাই আপোনালোকে ক'ব যে মোৰ EKYCটো কৰিব লাগে। গতিকে আপোনালোকক EKYCটো কৰি দিব। তাৰপিছত ইম্পৰ্টেণ্ট কথাটো হৈছে দুই নম্বৰত হৈছে সেইটো হৈছে আপোনালোকে যদি যিসকলে মানে আপোনাৰ মানে লেণ্ড ডকুমেণ্টটো আপোনালোকে যিসকলে এতিয়ালৈকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে আপলোড কৰা নাই, তেতিয়াও কিন্তু আপোনালোকৰ লিষ্টৰ পৰা নামটো কটা যাব। তাৰপিছত কিন্তু আপোনালোকে 2000 টকাটো পাব নোৱাৰিব। গতিকে ইম্পৰ্টেণ্ট কথাটো এইটো হৈছে যে আপোনালোকক মানে চৰকাৰে কিয় এই ডকুমেণ্টকেইটা বিচাৰিছে। চৰকাৰে মানে আপোনালোকৰ লেণ্ড ডকুমেণ্ট এই কাৰণে বিচাৰিছে যে চৰকাৰে অকল মানে কেৱল মাত্ৰ মানে কৃষকসকলক এই 2000 টকাটো প্ৰদান কৰে। গতিকে আপোনালোকে যিসকলে মানে কৃষক নহয় বা কৃষকৰ মানে হেৰি দি আপোনালোকে মানে অনলি এপ্লাই কৰি থৈছে আৰু আপোনালোকে মাহে মাহে পইচাটো লাভ কৰি আছে। গতিকে এনেকুৱা মানে আমাৰ অসম ৰাজ্যখনত এনেকুৱা মানে মানুহ আছে যিসকল নেকি খেতি বাতি কৰি খায়, সেইসকলেও কিন্তু এতিয়ালৈকে পিএম কিষাণৰ আঁচনিত এপ্লাই কৰিব নোৱাৰিলে। গতিকে চৰকাৰে কিন্তু এনেকুৱা মানে ডাঙৰ মানে সিদ্ধান্ত লৈছে, যিটো সিদ্ধান্ত নেকি আমাৰ মানে যিসকল খেতিয়ক আছে বা আপোনালোকৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, সেইসকলক বা আপোনাৰ যিকোনো আঁচনি আছে সেই আঁচনিকেইটা কিন্তু আপোনালোকে হেৰি কৰিব পাৰিব। আঁচনি মানে যোগ্য হিতাধিকাৰীসকল কিন্তু এই আঁচনিকেইটাৰ পৰা মানে বাদ নাযাব। গতিকে আপোনালোকক মানে তাৰপিছত যিটো কথা কৈছিলোঁ যে আপোনালোকক লেণ্ড ডকুমেণ্টটো আপলোড কৰিব লাগে বুলি, লেণ্ড ডকুমেণ্টখন আপোনালোকৰ আপলোড কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ যিটো পিএম কিষাণৰ অফিচিয়েল মানে যিটো লিষ্ট আছে, ভেৰিফিকেশ্যন লিষ্ট আছে, সেই লিষ্টৰ পৰা কিন্তু আপোনালোকৰ নামখন কটা যাব। তাৰপিছত কিন্তু আপোনালোকে মানে সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। তাৰপিছত 3 নম্বৰৰ যিটো কথা হৈছে সেইটো হৈছে আপোনালোকে যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডটো বনোৱা নাই, তেন্তে কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন আপোনালোকে জল্দি বনাই লওক। নহ'লে আপোনালোকক মই এটা এক্সাম্পল দিছোঁ, ধৰি লওক আপুনি এজন কৃষক হয় বা আপুনি পিএম কিষাণৰ এজন যোগ্য হিতাধিকাৰী হয়, আপুনি এপ্লাই কৰিছিলে বা আপোনালোকে কেইদিনমান এপ্লাই কৰিছিলে বা আপোনালোকৰ এপ্লাইটো কেঞ্চেল গ'ল বা আপোনালোকৰ এপ্লাইটো হোৱা নাই বা আপোনালোকৰ লিষ্টখনত নাম অহা নাই বা আপোনালোকে পইচাটো পোৱা নাই। এনেকুৱা হ'ব পাৰে যে আপুনি কেইটামান কিস্তি পাইছে তাৰপিছত পোৱা নাই, আপুনি এজন যোগ্য হিতাধিকাৰী হৈও। ইয়াৰ এটাই কাৰণ হৈছে যদি আপোনালোকৰ হাতত আপোনালোকে নিজে মানে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন আপোনালোকে বনাই লয়, তেতিয়া কিন্তু মানে যিকোনো মানে কাৰণত যদি আপোনালোকৰ নামটো কটা যায়, তেতিয়া কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দি কিন্তু আপোনালোকে সেই মানে যিটো পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট আছে তাত কিন্তু গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত 4 নম্বৰৰ যিটো কথা হৈছে সেই কথাটো হৈছে আপোনালোকৰ মানে যিসকলে মানে ধৰি লওক আগতে আপোনালোকে মানে যিসকল হিতাধিকাৰীয়ে মানে ধৰি লওক আগতে 3-4 টাকামান কিস্তি পোৱা নাই, কোনসকলে 4000কৈ টকা পাব, সেই বিষয়ে কিন্তু মানে ইতিমধ্যে
বহুত মানুহ ভাবি আছে যে আমি 4,000 টকা পাম বা এইটো পাম সেইটো পাম, কিন্তু তেনেকুৱা নহয়। এতিয়া কিন্তু আমাৰ মানে ভাৰতবৰ্ষৰ ভিতৰত কিন্তু দুখন ৰাজ্যত মাত্ৰ 4,000 টকা প্ৰদান কৰা হৈছে। এটা আছিলে আপোনালোকৰ মধ্যপ্ৰদেশ আৰু এটা কি মানে ৰাজ্য আছিলে, ৰাজ্যটোৰ নাম মনত নাই। গতিকে আপোনালোকে মধ্যপ্ৰদেশ আৰু এখন ৰাজ্য আছে, সেই ৰাজ্য দুখনত কিন্তু 4,000 টকা এইবাৰ 2,000ৰ সলনি 4,000 টকা আপোনালোকক প্ৰদান কৰা হৈছে বা প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে যিসকলে মানে 4,000 টকা আপোনালোকে কৈছে বা আপোনালোকে পাব, সেইটো ভুল, সম্পূৰ্ণ মিছা কথা। গতিকে আপোনালোকে 4,000 আশা নকৰিব। যদি আপোনালোকে মানে আগতে 3-4টামান কিস্তি পোৱা নাই বা কিবা এটা কাৰণত আপোনালোকৰ ডকুমেণ্ট পাতি ঠিক নাছিলে, আপোনালোকে যদি কিস্তি কেইখন পোৱা নাই, তেতিয়া কিন্তু আপোনালোকে এইটো মানে 20 নম্বৰ কিস্তিৰ লগত আপোনালোকে সেই কিস্তিখিনিও লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।